আড্ডা দি থাকোঁতে হঠাৎ আমাৰ আজি খানা খোৱা প্লেন বনি গ'ল। তাৰপিছতে গোটেইকেইটাই মিলি কিনে আমি কাষৰ দোকানখনত আহিলোঁ খানাৰ বজাৰখিনি কৰিব। আমাৰ গোটেই খানাটোৰ দায়িত্ব ই লৈছে, কাৰণ চব বজাৰ কৰা আৰু পইচা উঠোৱা দায়িত্ব ইয়াৰে। আমাৰ গোটেইখিনি দোকানৰ বজাৰ হৈ গ'ল আৰু ইহঁত মাংস আনিব গ'ল। দোকানৰ বজাৰখিনি লৈ ই আৰু মই ঘৰ আহিলোঁ বাকীখিনি যোগাৰ কৰিব। গোটেই বস্তুখিনি ইয়াৰ গাড়ীতে উঠাই লৈ আমি ডাইৰেক্ট আহি পালোঁ খানা খোৱা ঠাইত। ইহঁতকেইটাই আহি কিনে মই অনা বস্তুখিনি খানা খোৱা ঠাইলৈকে লৈ যাই আছে আৰু মই যাব লগা হ'ল আকৌ ঘৰ। মোক আহোঁতে নিমখটো লৈ আহিব দিছিল, মই নিমখটো আনিব পাহৰিলোঁ। চ' মই ঘৰ যাব লগা হ'ল আৰু ইফালে ইহঁতৰ যোগাৰো হৈ গ'ল আৰু এইফালে মাংস বহোৱা ষ্টাৰ্ট হৈ গ'ল আমাৰ। ইফালে ভাতৰ দায়িত্ব পিছে মোৰ পৰিছে আজি। ভাত কি হয় ক'ব নোৱাৰোঁ আৰু।